আমাৰ এই ধেমাজি সৃষ্ট যিটো আমাৰ কেভিকেৰ যিটো নিৰ্বাচিত স্থান, এই নিৰ্বাচিত স্থানত একগোট হৈছোহি। আমাৰ লগত আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, আমাৰ লোকেল MLA ভুৱন পেগু ডাঙৰীয়া, আমি ইয়াত আহিছোঁ একেলগে। আৰু সোনকালে আমাৰ কেভিকেটো আমি জুনৰ ভিতৰত আমি ইয়াত কাৰ্যক্ষম কৰিবৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় যিখিনি ব্যৱস্থা আমি লৈছোঁ। আৰু এইখন 2 বছৰৰ ভিতৰত আমি এটা জাকত জিলিকা কৃষি বিজ্ঞান কেন্দ্ৰ হিচাপে ইয়াক গঢ়ি তুলিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি আপ্ৰাণ চেষ্টা আমি কৰিছোঁ। আৰু অসমৰ এইটো এটা লেখত ল'বলগীয়া কেভিকে এই কাৰণেই হ'ব যে আমাৰ লগত দুজন অতি সন্মানীয় ৰাইজৰ ব্যক্তি, সন্মানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আছে, ভুৱন পেগু ডাঙৰীয়া আছে। এখেতসকল দুজনৰ পৰা আমি আজিৰ তাৰিখলৈকে যিখিনি সহায় সহযোগিতা পাইছোঁ, আমি আশা কৰিম অসমৰ প্ৰত্যেক ঠাইতে এনেকুৱা ধৰণৰ আমাৰ ৰাজহুৱা যিসকল ব্যক্তি আছে, MP বা MLA, তেখেতসকলে বাকীবিলাক জেগাতো আমাক সহায় নকৰা নহয়, কৰিছে। কিন্তু তেখেতসকলতকৈ 4-5 খোজ আগুৱাই গৈ পেলাই আমাক যথেষ্ট সহায় কৰাৰ কাৰণে আমি যি ধৰণে আগবাঢ়িব লাগিছিল তাতকৈ অতি ভাল ধৰণে আমি আগবাঢ়িছোঁ। সেইকাৰণে মই এই সুযোগতে আমাৰ সাংসদ মহোদয় আৰু পেগু মহোদয়ক ধন্যবাদ জনাইছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। আৰু আমি আপোনালোকক আশ্বাস দিছোঁ যে অনাগত 2 বছৰৰ ভিতৰত আপোনালোকে ইয়াত এটা পৰিৱৰ্তন দেখিব কৃষিৰ বিপ্লৱৰ ক্ষেত্ৰত। অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে চাওক, ইতিমধ্যে আপোনালোকে জানে যে আমি ইয়াত অগ্ৰাধিকাৰ ভিত্তিত আমি কেইবাটাও আমাৰ আঁচনি আছে। 1 নম্বৰ হৈছে আমাৰ অগ্ৰাধিকাৰ ভিত্তিত মাকৈৰ প্ৰসাৰ আৰু প্ৰচলন কৰাটো। কাৰণ মাকৈটো এতিয়া যেতিয়াই আমাৰ গাহৰি পালন, মৎস্য পালন এইবিলাকৰ ওপৰত যেতিয়া আমাৰ অসম চৰকাৰে যিটো গুৰুত্ব দিছে, আৰু গাহৰি পালন, মুৰ্গী পালন, মৎস্য পালনৰ যিটো খোৱা বস্তু, সেই বস্তুটোৰ মেইন ইনগ্ৰেডিয়েণ্টটোৱে হৈছে মাকৈ আৰু আন এটা হৈছে চয়াবিন। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে মাকৈৰ লগে লগে আমি চয়াবিনো ইয়াত আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে আমাক আজি সাংসদ ডাঙৰীয়া এটা এছুৰেঞ্চ দিলেই যে ইয়াত আমাক তেখেতসকলে গাহৰি পালন পোৱালি কৰিবৰ কাৰণে তেখেতসকলে আমাক সহায় সহযোগিতা কৰিব। আৰু অনাগত দিনত আমি ডাঙৰ প্ৰজেক্ট এটা ইয়াত আমি কৰিবলৈ আমি ভাবিছোঁ যে ভাল জাতৰ যাতে গাহৰিৰ সঁচ এই অঞ্চলৰ ৰাইজে পায়। আৰু ইয়াত আমি আৰু বেলেগ ধৰণৰ আমাৰ কেইবাখনো আঁচনি, সৰু আঁচনি। উদ্যান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া আমাৰ ইয়ালৈকে আহিছে। আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰটো ইয়াৰ আগতে এটা বেলেগ জেগাত স্থাপন হৈছিলে। সীমা বিবাদৰ কাৰণে, মাটি খেলি মেলিৰ কাৰণে এইটো আমি এটা বেলেগ জেগালৈ আনিবলগীয়া হ'ল। আৰু তাৰ কাৰণে এইটো চিমেণ্ট চাপৰিতে আমি সেইটো সদৌ শেষত সিদ্ধান্ত লোৱা হ'ল। আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰৰ এইটো কেন্দ্ৰ চৰকাৰৰ পৰা এটা পুঁজি আহে, যিটো পুঁজি ইতিমধ্যে আমি পাইছিলোঁ, যাক আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। গতিকে আমাৰ এটা ডাঙৰ ইয়াতে গেপ থাকি গ'ল, বেকলগ থাকি গ'ল। গতিকে আমি চেষ্টা কৰিছোঁ যে এই বেকলগটো পূৰণ কৰি যাতে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ লগত, কৃষি বিশ্ববিদ্যালয়ৰ লগত এইটো আমি সংযোজন কৰি অইন কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ যেনেকৈ কণ্টিনিউৱাছলি কৃষকে বেনিফিট পাই আছে তাৰ ব্যৱস্থাটো কৰাৰ কাৰণে আমি বিশেষভাৱে ইয়াতে চিন্তা চৰ্চাখিনি কৰা হৈছে। আৰু বিশেষকৈ আন্তঃগাঁথনিতকৈ বিশেষজ্ঞসকলৰ আজিৰ দিনটোত বেছি প্ৰাধান্যটো আছে। কাৰণ আমি বিভিন্ন ক্ষেত্ৰত দেখোঁ যে আন্তঃগাঁথনি হোৱাৰ পিছত বিশেষজ্ঞবিলাক নথকাৰ কাৰণে তাৰ ৰিজাল্টটো পোৱা নাযায়। কিন্তু আমাৰ বিশ্বাস হৈছে যে কৃষি বিজ্ঞান কেন্দ্ৰত তেখেতসকলে যথেষ্ট সংখ্যক চাইণ্টিষ্ট ইতিমধ্যে আমাৰ ইয়াতে অফিচ নথকাৰ স্বত্তেও আমাৰ জিলাখনলৈ পঠাইছে। আৰু ইতিমধ্যে আমাৰ জিলাখনত তেখেতসকলে গাঁৱে ভূঞে গৈ এই ক্ষেত্ৰত যথেষ্ট ভাল কাম তেখেতসকলে কৰি আছে। গতিকে আমি দেখিছোঁ যে আন্তঃগাঁথনি দিব পাৰিলে আমাৰ কৃষকসকল আৰু সোনকালে আৰু বেছি বেনিফিটেড হয়। সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে 1-1.5 বছৰৰ ভিতৰতে আৰু কিছু আন্তঃগাঁথনি দি যাতে এটা সুন্দৰ কৃষি বিজ্ঞান কেন্দ্ৰ, এটা কেম্পাছ ৰাইজে দূৰৰ পৰা দেখাকৈ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে উপাচাৰ্য ডাঙৰীয়াই আমাৰ ইয়াৰ যি হৰ্টিকালচাৰ, যিটো উদ্যান শস্যৰ কথা আপুনি কৈছে বা লাইফ ষ্টকৰ কথা কৈছে, তেখেতসকলক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছে যে কেনেধৰণে কৰিব লাগিব। আৰু যদি আমি উদ্যান শস্যৰ কাৰণে এইবাৰ কিছু আমি
এক্টিভিটিছ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই ওচৰতে থকা বহু মানুহে ইয়াতে কৰ্মসংস্থাপনটো পাব গতিকে মই এইবাৰ পৰাই তেখেতে কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে আৰু মই ভাবোঁ তাৰ কাৰণে তেখেতক মই ধন্যবাদো জনাইছোঁ আৰু চিমেণ্ট চাপৰি বাকী বহু লোকে ইয়াতে কাম কৰিব পাৰিব আৰু তাতকৈ ডাঙৰ কথাটো হ'ব যে যিসকলে এতিয়ালৈকে বিজ্ঞানসন্মতভাৱে এই কৃষি কৰ্মত আগবঢ়া নাছিলে তেখেতসকলেও এই বিষয়টো জানি